নমস্কাৰ ৰাজভাই ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ আপোনালোকে দেখিবলৈ পাইছে এটা ধুনীয়া পৰিৱেশ সেউজীয়া পৰিৱেশ আৰু এটা ধুনীয়া ৰাস্তা এই ৰাস্তাইদি গৈ আছো এখন ধুনীয়া হাবি বননি চাবলৈ আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছো মই এয়া হৈছে ওখ ওখ ডাঙৰ ডাঙৰ গছ দেখিবলৈ পাইছে আপোনালোকে এই গছবোৰ চাই বহুত ভাল লাগে কাৰণ ৰদ দিছে হেদিনা এই ৰদত পৰিৱেশটো খুবেই ভাল লাগিছে দেখিবলৈ কেমেৰাত আৰু এখন ধুনীয়া গাড়ীত গৈ আছো আমি এই জায়গাখিনি হৈছে ওদালগুৰি ডিস্ট্ৰিক্টৰ এখন জংঘল হয় এই জংঘলত আমি গৈছিলো কেইজনমান মানুহ জংঘলখন চাবলৈ এয়া ডাঙৰ ডাঙৰ গছ দেখিব পাইছে কি ধুনীয়া লাগিছে চাওক না গাইস ও ওয়াচ ইংলিশতে যে কয় যে ওয়াশ কি বলতে ওয়াশাম বিউটিফুল ও কি ধুনীয়া লাগিছে ও গছ ও হাই কি হরে ও মজা লাগিছে এই জংঘলখনৰ নাম হৈছে খালিং ডুৱাৰ্ছ ফৰেষ্ট এই জংঘলখন ওদালগুৰি ডিস্ট্ৰিক্টৰ ডিমাকুছিৰ পৰা প্ৰায় 50 কিলোমিটাৰ মান দূৰত্বত ননৈখুটি বুলি কোৱা ঠাইখিনিৰ পৰা প্ৰায় ওচৰতে আছে আমি ননৈখুটি ফালে হৈ গৈছিলো এই জংঘলখনত এই জংঘলখন আৰু পাৰ হৈ গলে পাই যাম আমি ভুটান পাই যাম কিন্তু আমি ভুটানলৈ যোৱা নাছিলো কিন্তু জংঘলখন চাই আহিলো আৰু আপোনালোকক নাজাৰাটো পৰিৱেশটো দেখুৱালো সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ নহয় জানো কিমান মোবাইল বিলাক চাই থাকিব এনেকুৱা এটা পৰিৱেশ চোৱাটো বহুত জৰুৰী কাৰণ আমাৰ চকুৱে বহিয়া মানে চকুৱে বহুত শান্তি পায় বুলি ক'ব লাগিব এনেকুৱা এটা পৰিৱেশ দেখা পালে সেউজীয়া খালি সেউজীয়াই মানে আমি যাই এটা ধুনীয়া নিজৰা পাম হেতু দেখুৱাম আপোনালোকে আৰু ভিডিওটো পুৰা ধামাকা বুলি ভাবি লকচোন আৰু দেখা পাব ধুনীয়া পৰিৱেশ চাই থাকক কাৰণে কন্টিনিউ আৰু মাজতে স্কিপ কৰি নিদিব দেই গাইস আৰু এটা কথা যদি মোৰ এই ভিডিওটো বা মোৰ এই চেনেলটোত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেয়া নাপায় যদি আৰু ভাল ভিডিও দিবলৈ চেষ্টা কৰিম এই অধমে নহয় জানো গাইস বলক আমি গৈ থাকো আৰু আপোনালোকে দৰ্শন কৰি থাকক ধুনীয়া পৰিৱেশ এইবিলাক চাওক না গছ কি ধুনীয়া লাগিছে নহয় জানো হয় মানে ক'ব লাগিব ভগৱানৰ কৃপাত মানুহ ক'ত যায় কি ধুনীয়া পৰিৱেশ এটা যে উপভোগ কৰিব পালো তাকে ধন্যবাদ দিব লাগিব ভগৱানক নহয় জানো আৰু আপোনালোককো দেখুৱাইছো এই অধমে এটা ধুনীয়া পৰিৱেশ এই কি ধুনীয়া আৰু কপৌ ফুল কি ধুনীয়াকে ফুলি আছে গছে মই দেখিবলৈ পাইছিলো লগ পাই আছো চাই থাকক ভিডিওটো সম্পূৰ্ণকৈ মাজতে এৰি নাযাব হয় ভাগ্য বলত এইবিলাক পৰিৱেশ দেখিবলৈ পোৱা যায়
আমি এতিয়া জামুকৰ তলিত আহি পাইছোঁ গাইছ। তো এতিয়া আমি জামুক খাব ওলাইছোঁ। আমি ফল বিচাৰি আহিছিলোঁ এই পাহাৰত, গতিকে ফল বিচাৰি এতিয়া পাইছোঁ জামুক। এতিয়া জামুক পাৰি আছে, এতিয়া খাব লাগিব। চাওঁ পাৰিব পাৰোঁ নে নোৱাৰোঁ। এয়া আছে ডাঙৰ এজোপা জামুক। মই জামুকৰ তলিত আছোঁ। আমি এতিয়া ফল এটা দেখিছোঁ, ফলটো ছিঙিব আহিছোঁ। ইয়াত আছে ৰঙা ফল। এইটো কি গছ? কি গছ? এয়া আছে ঢেকীয়া তুলি আছে। এইবিলাক কি জংঘলত আহিছোঁ ভাই। এই জংঘলখনৰ নাম হৈছে খালিং কিবা কিবি আছে। ইয়াত কিন্তু নেটৱৰ্কে নাপায়। এয়া ফলটো ছিগিছে এইটো ল'ৰাটো। ভোকত মানে বহুত ভোক লাগিছে আমাৰ, সেই বুলি কিবা এটা বিচাৰিছোঁ, পাওঁ নেকি খাবলৈ। কিন্তু ধুনীয়া লাগিছে জেগাখিনি, শীতল এটা পৰিৱেশ। ফলটো কি ফল এতিয়া আমি চাব লাগিব। কি ফল? খাবা নেকি তুমি? ফল নহয়, এইটো হৈছে ফলৰ কলি। জংগল চাফাৰী কৰিব আহিছোঁ আমিলোকে। জংঘলত কিবা বস্তু খাব লগা ফল পাওঁ নেকি বুলি আহিছিলোঁ। নাপালোঁ ভাই, নাপালোঁ। সঘনে খালোঁ। সঘন খাই মজা লাগিল। মানে কি হ'ল গাইজ, আমি তিনিওজনে তাৰ পৰা আহিলোঁ। আমি খাবলৈ পৰা কোনো ফলেই নাপালোঁ, কাৰণ যিহেতু সেইখিনিত নাই, ওচৰত নাই কোনো খাব পৰা ফল মূল। গতিকে আৰু আমি এনেও নতুনকৈ গৈছোঁ, যিহেতুকে নাজানো কোনফালে কি গছ আছে, কি ফল পোৱা যায়। আৰু এটা কথা গুৰুত্বপূৰ্ণ যে তাৰ সিফালে হাতী প্ৰায় অহা যোৱা কৰি থাকে। গতিকে কোনফালে কোনখিনি সময়ত হাতী আহি যাব সেইটো নাজানো, যিহেতুকে তাৰ বাবে আমি তিনিওজনে সোনকালে তাৰ পৰা গুচি আহিলোঁ এনেকৈ। এইটো ৰাস্তা চাওক, এইটো ৰাস্তাইদি গাড়ীবোৰ অহা যোৱা কৰে। প্ৰায় কম সংখ্যক গাড়ী আহে, যিবোৰ জংঘল চাবলৈ আহে বা কিবা কাম চাম থাকিলে এনেকৈ আহে। এতিয়া আমি তাৰ পৰা গুচি আহিলোঁ। এয়া দেখিছে কিমান ধূলি। এয়া চাৰিওকাষে হাবি বননিৰ মাজে আমি ভোক পিয়াহৰ মাজেৰে আহিলোঁ বাৰু। পানী খাব পালোঁ, তথাপিও ফল মূল নাপালেও। কিন্তু ইয়াতে শেষ হোৱা নাই, আৰু আছে। এয়া আপোনালোকক দেখুৱাইছোঁ এই প্ৰকাণ্ড গছজোপা চাওকচোন। ইমান ওখ আৰু ইমান ডাঙৰ। কিন্তু ইয়াৰ গছজোপাৰ নাম নাজানো, তথাপিও আপোনালোকক দেখুৱাইছোঁ মই। চাওকচোন কিমান ওখ। আৰু ইয়াতে শেষ হোৱা নাই ভিডিঅ'টো, আৰু চাই থাকক শেষলৈ। আৰু বেলেগ কিবা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মই, চাই থাকক। আৰু এইটো হৈছে এটা ফৰেষ্ট গাৰ্ডৰ কেম্প হয়। বন ৰক্ষণাবেক্ষণ দিয়া এটা অফিচ কেম্প বুলি ক'ব পাৰি। ইয়াতে থাকে ফৰেষ্ট গাৰ্ডবিলাক এই জংঘলখনৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে। এয়া হৈছে ওদালগুৰি ননৈখুটি বুলি কোৱা হয় জেগাখিনি। আৰু এটা ধুনীয়াকৈ কেম্প এটা আছে। এই কেম্পটো হৈছে SSB কেম্প, সশস্ত্ৰ সীমা বল বুলি কয় যে। এইটো হৈছে আপোনালোকে দেখিব পাইছে সন্মুখত। এইটো চাওকচোন, এইটো হৈছে এটা পোষ্ট, SSB কেম্পৰ এটা পোষ্ট। ইয়াৰ পৰা তেওঁলোকে চাই থাকে কোনে কোনফালে গৈছে, পহৰা দি থাকে। আগত তেওঁলোকৰ মেইন গেটখন আছে, এইখন দেখিছে আপোনালোকে। এইটো কিবা গাড়ী এখন ট্ৰেইলাৰ হয়। এইফালে এইটো চাওক, এটা
কেম্পটো দেখুৱাইছোঁ অলপ আপোনালোকক। মানে এইটোৱে হৈছে তেওঁলোকৰ মেইন গেটটো, SSB কেম্পৰ মেইন গেটটো। এয়া দেখিছানে, এইটো হৈছে মেইন মানে প'ষ্টটো। ইয়াৰ পৰা চাই থাকে তেওঁলোকে, মানে পহৰা দি থাকেও ক'ব লাগিব। আৰু এইটো চাওক, ধুনীয়া এটা চাফ চিকুণ পৰিৱেশ হৈছে। আৰু এইফালে দেখিছানে, এইখিনি হৈছে এটা গৰু খুঁটি বুলি কয়। গৰু খুঁটি মানে ইয়াত বহুত গৰু আছে, প্ৰায় 40-50 মান আছে গৰু। গাই গৰু আছে, মতা গৰু আছে, আৰু লগতে আছে ম'হ। এইটো মানে গৰু খুঁটিয়ে ক'ব লাগিব, যিহেতুকে বহুত গৰু ৰখা হয়। এই গাঁও প্ৰায়ভাগ মানুহৰ গৰু আছে। আৰু গাখীৰো তাৰ পৰা বহুত পোৱা যায়, এই গৰু আৰু ম'হৰ পৰা। তেওঁলোকে গাখীৰ বিক্ৰী কৰি চলি আছে ক'ব লাগিব, যিহেতুকে বহুত গৰু আছে, গাই গৰু। জাৰ্চি গাই আছে, নহয় জানো। আপোনালোকক অলপ দেখুৱালোঁ গৰু খুঁটিটো। এয়া হৈছে ননৈ খুঁটি, গৰু খুঁটি। এইটো অলপ চাওক, এইটো হৈছে কেম্পটো। সন্মুখৰ পৰা অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিবা কৰি। ইয়াত ড্ৰাম আছে, ইয়াত ইফালে পোনপোনে গৈ থাকিলে ভূটান, আৰু সেইকাৰণে এইটো কেম্পটো ইয়াতে দিয়া হৈছে। কেম্প আছে, দেখুৱালোঁ আৰু।